বৰ্তমান সময়ত আপোনালোকে প্ৰায় 90% মানুহে দেখিব যে ইজনে সিজনক হিংসা কৰে, প্ৰতিযোগিতা কৰে। কিয় কৰে বাৰু? এনেকুৱা কিয় হৈ গৈছে মানে আমাৰ দেশখনত? আপোনালোকে এবাৰ ভাবিছেনে? আপোনালোকে এবাৰ নিজকে সোধকচোন যে বৰ্তমান সময়ত মানুহৰ মাজত হিংসা আৰু প্ৰতিযোগিতা কিয় বৃদ্ধি হৈছে? কি কাৰণত বৃদ্ধি হৈছে বাৰু? এবাৰ ভাবি চাইছেনে এই কথাটো? যদি ভাবি চাইছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবচোন। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ইয়াৰ বিভিন্ন কাৰণবিলাক উপস্থাপন কৰিম। আৰু এই ভিডিঅ'টো যদি আপোনালোকে শেষলৈকে চাই সম্পূৰ্ণ কাৰণবিলাক জানিব পাৰিব। আৰু বহুত ল'ৰা ছোৱালীয়ে এই ভিডিঅ'টো হয়তো নেচাব পাৰে। যদি আপুনি অভিভাৱক হয় তেন্তে ভিডিঅ'টো চাব আৰু ল'ৰা ছোৱালী সকলেও চোৱাটো অত্যন্ত প্ৰয়োজনীয়। কাৰণ যিহেতু এতিয়া আমাৰ দেশখনত হিংসা আৰু প্ৰতিযোগিতা বাঢ়িছে, কিয় বাঢ়িছে জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয়। এতিয়া চাব, আৰ্থিক সমতা আৰু লোভ বোলা এটা বস্তু থাকে মানুহৰ। সমাজত ধন সম্পদৰ অসামঞ্জস্য বিতৰণৰ বাবে মানুহৰ মাজত হিংসা আৰু প্ৰতিযোগিতাৰ সৃষ্টি হয়। অধিক ধন সম্পদ সংগ্ৰহ কৰিবলৈ মানুহে এজনে আনজনক প্ৰতিদ্বন্দ্বী হিচাপে চোৱা আৰম্ভ কৰে। ধৰক আপোনাৰ বহুত পইচা আছে আৰু ধৰক মোৰ নাই, তেতিয়া মানে এনেকুৱা হয় যে সি এটা বিন্দাছ লাইফ কটাই আছে, তাৰ বহুত ধন সম্পত্তি আছে, তাৰ গাড়ী ঘোঁৰা আছে, মই মানে কিয় নোৱাৰোঁ, মই তেওঁক যদি জেদ কৰোঁ ময়ো পাৰোঁ। কিন্তু ভালভাৱে যদি জেদ কৰে সেইটো বেয়া নহয়, কিন্তু আজিকালি অলপ উল্টাকৈ মানে আপোনালোকক জেদ কৰিব, মানে আপোনাৰ কিবা এটা ক্ষতি কৰিব, আপোনাক বেম্ব দিব পিছফালৰ পৰা। ঠিক তেনেকুৱা ধৰণৰ মানে কি প্ৰব্লেম কিছুমানে দেখা দিছে সমগ্ৰ দেশখনত। নেক্সট আহে আপোনালোকৰ বৃদ্ধি পোৱা বস্তুবাদিতা। আচলতে হয় কি এই বস্তুটো মই আপোনালোকক কৈছোঁ, মন কৰিব। আজিৰ বৰ্তমান সমাজখনত বস্তুবিলাস আৰু ব্যক্তিগত সুখক অধিক প্ৰাধান্য দিয়া হয়। বুজি পাইছেনে মই কি কৈছোঁ আপোনালোকক? ব্যক্তিগত সুখ বুলি ক'লে আপোনাৰ বহুত পইচা আছে, আপুনি গাড়ী লৈছে, ঘোঁৰা লৈছে, বিল্ডিং বনাইছে, অট্টালিকা বনাইছে, বা আপুনি ডাঙৰ বিজনেছ কৰিছে, বা আপুনি চাকৰি কৰিছে ডাঙৰ, ঠিক তেনেকুৱা। আৰু আপুনি বিন্দাছ জীৱন কটাইছে, মাছ মাংস, আপুনি পৰিয়ালক পূৰা সুখ দিছে। এই বস্তুবিলাসী মনোভাৱৰ ফলত মানুহে নিজৰ উদ্দেশ্য পূৰণৰ বাবে অন্যজনক ক্ষতিগ্ৰস্ত কৰোঁতেও ভয় নকৰে। ধৰক আপুনি কিবা এটা উন্নতি কৰিছে, কিবা এটা কাম কৰিছে, বা আপুনি ধৰক বিন্দাছ লাইফ কটাই আছে, বহুত পইচা অৰ্জন কৰি আছে, আৰু ধৰক আপুনি ভাবে যে তাক কিয় দিম, মানে তাক সেই পথটোলৈ আহিব কিয় দিম, বা সি কিয় কৰিব সেই বস্তুটো, বা মই যেনেকুৱা জীৱন যাপন কৰি আছোঁ তাক আচলতে নিদিওঁ, মই তেনেকুৱাকৈ আহিব, তেতিয়া তাৰ লেভেলটো বাঢ়ি যাব। ঠিক তেনেকুৱা ধৰণে মানে হিংসাটো কৰা যায়। সেইটো এটা ছিষ্টেম, সেই পদ্ধতিটোৰ বাবেও মানে এতিয়া হিংসাটো বাঢ়ি গৈ আছে। তাৰপিছত আহে আপোনালোকৰ প্ৰযুক্তি আৰু সামাজিক মাধ্যম। আচলতে প্ৰযুক্তি আৰু সামাজিক মাধ্যমৰ কথা ক'লে হয়তো আপোনালোকে কিছু কথা অনুমান কৰি ল'ব পাৰিছে। মই কৈছোঁ চাব, প্ৰযুক্তি আৰু সামাজিক মাধ্যমৰ দ্বাৰা চমকপ্ৰদ জীৱনধাৰা দেখুৱাবলৈ মানুহে সদায় প্ৰতিযোগিতাৰ মনোভাৱত থাকে। সেয়া মানুহৰ মাজত অপ্ৰকাশ্য হিংসা আৰু প্ৰতিযোগিতা জন্মায়। ধৰক আপুনি এখন ৰেষ্টুৰেণ্টত গৈছে ভাল, আৰু যাই তাতে ধুনীয়াকৈ পৰিয়ালৰ সৈতে ফটো দিছে, বা আপুনি গাৰ্লফ্ৰেণ্ডৰ লগত গৈছে, বয়ফ্ৰেণ্ডৰ লগত গৈছে, বা কাৰোবাৰ লগত আপুনি গৈছে, আৰু এইটো আপুনি ধৰি ল'ব, যাই মানে বিলাসী আপুনি জীৱন যাপন এটা কটাই আছে, তাতে মানে আজি মই অমুক খালোঁ, আজি মই তমুক খালোঁ, আপুনি ষ্টেটাছত লগাইছে। সামাজিক মাধ্যমত আপোনাৰ কোনোবা এটা লগৰে দেখিলে, দেখাৰ পিছত মানে ভাবে যে ই বহুত পইচা ইনকাম কৰি আছে, ই এটা বিন্দাছ লাইফ কটাই আছে, ইয়াক কেনেকৈ ডুবাব পাৰোঁ, বা ইয়াক কেনেকৈ তললৈ নমাব পাৰোঁ। ঠিক তেনেকুৱা ধৰণৰ মানুহ আজিৰ মানে পৃথিৱীখনত বহুত আছে। সেইবাবে এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে দেখা পাই আছে। আৰু নেক্সট আহে আপোনালোকৰ কৰ্মসংস্থাপন আৰু শিক্ষা ব্যৱস্থাৰ প্ৰতিকূলতা। ইয়াতে আপোনালোকৰ কিছুমান বস্তু সোমাই আছে জানিবলগীয়া। মনত ৰাখিব যে আধুনিক শিক্ষা ব্যৱস্থা আৰু কৰ্মসংস্থাপনত আপোনালোকৰ সীমিত সুযোগৰ বাবে অধিক সংখ্যক মানুহ প্ৰতিযোগিতাৰ মাজত সোমাই পৰে। এতিয়া ধৰক আপুনি ইণ্টাৰভিউ এটা দিব গৈছে, সেই ইণ্টাৰভিউটো দিব গ'লে আপুনি তাত পোষ্ট থাকিব 400-500, আৰু তাতে প্ৰতিযোগী থাকিব লাখ লাখ। ঠিক তেনেকুৱা ধৰণৰ কথা। আৰু এই প্ৰতিযোগিতাই হিংসা, দ্বন্দ্ব আৰু মনোমালিন্যৰ সৃষ্টি কৰে। এতিয়া আপুনি চাকৰিটো পাই গ'ল, বা মই চাকৰিটো পাই গ'লোঁ, আপোনাৰ লগৰটোৰ অলপ মনত মানে হিংসা ভাৱ আহিব যে সি চাকৰিটো লৈ ল'লে, সি পইচা পাব মাহেকত ইমান টকা, কিন্তু মই কি কৰিম, মোৰতো একো নাই। ঠিক তেনেকুৱা ধৰণৰ কথা, তেতিয়াই হিংসা কৰিব লয়। আপোনালোকে নিশ্চয় গম পাইছে মই কি ক'বলৈ গৈ আছোঁ। নেক্সট আহে আপোনালোকৰ নৈতিকতা আৰু মূল্যবোধৰ অভাৱ। আচলতে নৈতিকতা আৰু মূল্যবোধ কি হয়?
আধুনিকৰণৰ বাবে সমাজত নৈতিকতা আৰু আপোনালোকৰ যি মূল্যবোধ আছে সেই মূল্যবোধৰ অভাৱ বেছি দেখা যায় ই মানুহক সহানুভূতিশীল হোৱা আৰু সহযোগিতাৰ মানসিকতা ৰাখিবলৈ বাধা দিয়ে নিশ্চয় আপোনালোকে বুজি পাইছে মই ইমান আপোনালোকক কোৱাৰ প্ৰয়োজন নাই নেক্সট আহে আপোনালোকৰ চাপ আৰু মানসিক অৱসাদ আচলতে চাপ আৰু মানসিক অৱসাদ হয় কি চাওক অধিক চাপ আৰু মানসিক অৱসাদৰ বাবে মানুহৰ ধৈৰ্য কমি যায় ইয়াৰ ফলত মানুহে সৰু সৰু বিষয়তো মানে অতিৰিক্ত প্ৰতিক্ৰিয়া দিয়ে যাৰ পৰা হিংসা সৃষ্টি হয় আপোনালোকক মই এটা সৰু উদাহৰণ দিছো আপোনালোকে ফেচবুকত যদি কোনোবা এটা কিবা পোষ্ট দিয়ে সেই পোষ্টতে কিমান আজিকালি কাজিয়া হৈ যায় মানে মন কৰিবচোন কেতিয়াবা কেনেকুৱা ধৰণৰ মানে কাজিয়াৰ সৃষ্টি হয় সেই কমেন্ট সেকশনতে সৰু সৰু কিছুমান কথাত গতিকে সেইবিলাক বেয়া কথা সেইবিলাকৰ পৰা আঁতৰি থাকক নেক্সট আহে আপোনালোকৰ চিন্তা চেতনা আৰু ইগো আচলতে চিন্তা চেতনা আৰু ইগো ৰখাটো মানুহৰ বাবে অত্যন্ত বেয়া চাব আধুনিক চিন্তা চেতনা আৰু নিজকে অধিক সঠিক বা সফল প্ৰমাণ কৰিবৰ বাবে মানসিকতাই হিংসা আৰু প্ৰতিযোগিতাৰ মুখ্য কাৰণ হৈ পৰে আপোনালোকৰ যদি কিবা এটা চিন্তা হৈ থাকে আজিকালিৰ চিন্তাটো আধুনিক সি ইমান টকা ইনকাম কৰিছে ময়ো ইমান টকা যদি ইনকাম কৰিব পাৰিলো হয় মইতো তাতকৈ ভাল এটা জীৱন যাপন কৰিব পাৰিলো হয় ঠিক তেনেকুৱা ধৰণৰ কথা আৰু সঠিক আপোনালোকৰ প্ৰমাণ কৰিবৰ বাবে মানসিকতাই হিংসা আৰু প্ৰতিযোগিতাৰ মুখ্য কাৰণ হৈ পৰে সেই কথাটো কিন্তু গুৰুত্ব সহকাৰে মনত ৰাখিব নেক্সট আপোনালোকক মই জনাম এতিয়া যে এই যিবিলাক আপোনালোকৰ সমস্যা আছে এই সমস্যাবিলাকৰ পৰা কেনেকৈ হাতখাৰি থাকিব আপুনি যদি হিংসা কৰিব নোখোজে ইজনে সিজনক বা আমাৰ দেশ ভাৰতবৰ্ষত যদি এনেকুৱা ৰীতি অহাটো নিবিচাৰে তেন্তে ইয়াৰ কিছুমান সমাধানো আছে সহানুভূতি আৰু মূল্যবোধৰ শিক্ষা আমি প্ৰচাৰ কৰিব লাগিব প্ৰথমতে নেক্সট আহে আপোনালোকৰ বস্তুবাদৰ পৰিৱৰ্তে আধ্যাত্মিক আৰু মানসিক মূল্যবোধৰ প্ৰচাৰ এই প্ৰচাৰটো আপোনালোকে চলাব লাগিব আপোনাৰ গাঁৱে ভূঞে চহৰে নগৰে নেক্সট আপোনালোকৰ সামাজিক আৰু অৰ্থনৈতিক অসমতা হ্ৰাস কৰাৰ চেষ্টাটো কৰিবই লাগিব সকলোৱে সামাজিক মাধ্যমেৰে হওক বা আপোনালোকে নিজে ৰিয়েল লাইফতে হওক সেই কামটো কৰিব লাগিব মানসিক চাপ হ্ৰাস কৰাৰ বাবে যোগ ধ্যান আদি বাস্তৱিক পন্থাৰ অভ্যাস কৰিব লাগিব অৰ্থাৎ জিম যাওক খেলা ধূলা খেলক ক্ৰিকেট খেলক ফুটবল খেলক বেডমিণ্টন খেলক ভলিবল খেলক তেনেকুৱা ধৰণৰ মানে কামৰ পৰা আপোনাৰ মানসিক চাপটো হ্ৰাস হৈ থাকে আৰু সেইবিলাক আপোনালোকে কৰিলে ইজনে আনজনক কৰা হিংসাৰ পৰা আপুনি বিৰত থাকিব পাৰিব গতিকে মানুহে যদি এজনে আনজনৰ সুখ আৰু দুখ বুজিবলৈ চেষ্টা কৰে তেতিয়া হিংসা আৰু প্ৰতিযোগিতা কমি পৰিব সমগ্ৰ পৃথিৱীত এই কথাটো মনত ৰাখিব গতিকে আপোনালোকে কি ভাবে এই মই কোৱা কথাখিনিৰ ওপৰত কমেন্ট বক্সত এটা কমেন্ট কৰিব বহুতে কমেন্ট নকৰে ফেচবুকত চাই থকাখিনিয়ে বিশেষকৈ কমেন্ট কৰিব বুলি মই আশা কৰিলো আৰু ইউটিউবত চাই থকাখিনিয়েটো কৰিবই আৰু এতিয়া আপোনালোকে ভিডিওটো এটা শেয়াৰ কৰি দিব শেষত মই আপোনালোকক এটা কথাই কম যদি নতুন হয় চেনেলটোত সাবস্ক্ৰাইব কৰিব পেজখনত যদি ফলো আপোনালোকে এতিয়াও কৰা নাই ফলো অপচনটোত ক্লিক কৰিব অনুগ্ৰহ কৰি আৰু ভিডিওটো শেয়াৰ কৰিব গতিকে এনেকুৱা ধৰণৰ কিছুমান আপোনালোকে নলেজ পাই থাকিবলৈ প্ৰত্যেক দিনাই চেনেলটো সাবস্ক্ৰাইব কৰি থোৱাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম